অসমত এটা বহুত ডাঙৰ ষড়যন্ত্ৰ চলি আছে। কালিও মোৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা হৈছিলে। আপোনালোকে চাব, যোৱা 4.5 বছৰ অসমখন একেবাৰে ঠাণ্ডা আছিল। ছাডেনলি অসমত মৌলবাদী শক্তিসমূহ এক্টিভ হৈছে। আমি বাংলাদেশৰ পৰা অহা বহুত কেইজন মানুহক ধৰিছোঁ আৰু বাংলাদেশতো হিন্দুৰ ওপৰত অত্যাচাৰ বাঢ়িছে। গতিকে ইলেকশ্যনলৈকে আমি সাৱধান থাকিব লাগিব আৰু সকলো মানুহে একতা আৰু সমন্বয় বজাই ৰাখিব লাগিব। অসমত এটা বহুত ডাঙৰ ষড়যন্ত্ৰ চলি আছে। কালিও মোৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা হৈছিলে। আপোনালোকে চাব, যোৱা 4.5 বছৰ অসমখন একেবাৰে ঠাণ্ডা আছিল। ছাডেনলি অসমত মৌলবাদী শক্তিসমূহ এক্টিভ হৈছে। আমি বাংলাদেশৰ পৰা অহা বহুত কেইজন মানুহক ধৰিছোঁ আৰু বাংলাদেশতো হিন্দুৰ ওপৰত অত্যাচাৰ বাঢ়িছে। গতিকে ইলেকশ্যনলৈকে আমি সাৱধান থাকিব লাগিব আৰু সকলো মানুহে একতা আৰু সমন্বয় বজাই ৰাখিব লাগিব। অসমত এটা বহুত ডাঙৰ ষড়যন্ত্ৰ চলি আছে। কালিও মোৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা হৈছিলে। আপোনালোকে চাব, যোৱা 4.5 বছৰ অসমখন একেবাৰে ঠাণ্ডা আছিল। ছাডেনলি অসমত মৌলবাদী শক্তিসমূহ এক্টিভ হৈছে। আমি বাংলাদেশৰ পৰা অহা বহুত কেইজন মানুহক ধৰিছোঁ আৰু বাংলাদেশতো হিন্দুৰ ওপৰত অত্যাচাৰ বাঢ়িছে। গতিকে ইলেকশ্যনলৈকে আমি সাৱধান থাকিব লাগিব আৰু সকলো মানুহে একতা আৰু সমন্বয় বজাই ৰাখিব লাগিব।